ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 27 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব দেওবাৰে মধ্যৰাতি 12:39 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি আবেলি 5:02 পৰ্যন্ত। তাৰ পিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ দোষ থাকিব দেওবাৰ মধ্যৰাতি 12:39 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:16 পৰা 12:49 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুমান নতুন কাম আৰম্ভ হ'ব আৰু পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায়ে আপোনাক কিছুমান বিশেষ সিদ্ধান্ত লোৱাত সহায় কৰিব। কিছু প্ৰশংসনীয় কামৰ বাবে যুৱক যুৱতীসকলেও বিশেষ সন্মান লাভ কৰিব পাৰিব। এইসকল লোক ভৱিষ্যতৰ প্ৰতি সজাগ হৈ থাকিব। যিকোনো প্ৰতিকূলতাৰ সময়ত মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচ আজি বন্ধ কৰক। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ সন্তানৰ কিছু কাৰ্যকলাপৰ বাবে আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰাৰ সময় ভাল। নতুন কামৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিব পাৰিব। নিয়োজিত লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন হ'ব। লগতে বিষয়াসকলৰো হেঁচা থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আন্তৰিকতা বাঢ়িব। পৰিয়ালটোতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব। গেছ আৰু পেটৰ সংক্ৰমণৰ দৰে সমস্যা আজি বাঢ়িব। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক। আপোনাৰ বাবে প্ৰাণায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ ব্যস্ততাপূৰ্ণ দিন থাকিব। আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ কামত সময় খৰচ কৰিব। কাৰোবাক ঋণ দিয়া ধন ঘূৰাই পাব, যাৰ ফলত সকাহ লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ নিশ্চিতভাৱে আজি নিয়ন্ত্ৰণ কৰক। অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। শিশুসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু ব্যক্তিগত কামত ব্যস্ততাৰ বাবে বাধা আহিব। আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপ উন্নত কৰক। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত কাম কৰক। সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি আপোনাৰ কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যা আহিব। বৰ্তমান বতৰৰ বাবে নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব। যি কামত মন ৰাখিলে সেই কাম সম্পূৰ্ণ কৰিহে আপুনি আৰাম ল'ব পাৰিব। আপুনি শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ সময়ো আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা পূৰণত ব্যয় হ'ব। ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু উদ্দেশ্য সমাধান হ'বলৈ গৈ আছে। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। লগতে মনত ৰাখিব আজি আপুনি কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। কামত কিছু বাধা আৰু সমস্যা আহিব, কিন্তু সময়ত সমাধান বিচাৰি পাব। পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত কাম সফল হ'ব। গুৰুত্বপূৰ্ণ মানুহক লগ পোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপুনি নতুন কিবা এটা শিকিব পাৰিব। নিয়োজিত লোকে হেঁচা অনুভৱ কৰিব, গতিকে ধৈৰ্য ধৰিব। আপোনাৰ পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে। অত্যাধিক মানসিক চাপৰ বাবে আপোনাৰ মনোবল কমি যাব। ধ্যান ধাৰণাৰ সহায় লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত সমন্বয় সৃষ্টি কৰাত দিনটো অতিবাহিত হ'ব আৰু আপুনিও উপযুক্ত ফলাফল লাভ কৰিব পাৰিব। কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। আপুনি আপোনাৰ ব্যক্তিত্ব উন্নত কৰাৰ সৈতে জড়িত নতুন তথ্য লাভ কৰিব। কিছু সমস্যা আজি বাঢ়িব। পাৰিবাৰিক আৰু ব্যক্তিগত সিদ্ধান্ত নিজেই লওক। আনৰ হস্তক্ষেপৰ বাবে আপোনাৰ ঘৰৰ ব্যৱস্থাত কিছু উত্তেজনা হ'ব পাৰে। অপ্ৰয়োজনীয় বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব।
নহ'লে আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। ব্যৱসায়ৰ সকলো সিদ্ধান্ত নিজেই লওক, কাৰণ যিকোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ কৰ্মচাৰীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। আমদানি ৰপ্তানিৰ কামত লাভজনক গ্ৰহীয় স্থান আছে। অফিচত কিবা নহয় কিবা ৰাজনীতি চলিব পাৰে। ঘৰত শান্তি থাকিব আৰু পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ হ'ব। চলিত বতৰত খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সাৱধান হওক, অন্যথা গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক বহুত আমনি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুমান কৃতিত্ব পোহৰলৈ আহিব। ব্যৱস্থা সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতেও কিছু আলোচনা হ'ব। এই সময়ত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰক। সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ ব্যক্তিগত জীৱনত চলি থকা অসুবিধাৰ বাবে আপুনি দুখী হ'ব। এই সময়ত যান বাহন সম্পৰ্কীয় যিকোনো ধৰণৰ কাম পিছুৱাই দিয়ক, কাৰণ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। কৰ্মক্ষেত্ৰত যিকোনো কাগজৰ কাম বা অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ সময়ত ভালদৰে তদন্ত কৰক। কোনো ধৰণৰ অসাৱধানতা হ'বলৈ নিদিব। হঠাৎ সম্পূৰ্ণ হ'ব বাকী থকা কাম। চাকৰিটোত কিছু সমস্যাও হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। খাদ্যাভ্যাসৰ ভুলৰ বাবে পেটৰ বিষ আদি হ'ব পাৰে আৰু লগতে গেছ আৰু এচিডিটিৰ দৰে সমস্যাও থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত যিকোনো কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি সকাহ পাব। কিছু বিশেষ পৰিকল্পনাৰ বিষয়ে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰিব পাৰিব। আৰ্থিক সমস্যাও নাইকিয়া হৈ যাব। কিছু সময় ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো কটাব। এলাহৰ বাবে কাম পিছুৱাই দিয়াটো উপযুক্ত নহ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। শিশুৰ বন্ধু বান্ধৱী আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সংগ পাব, যিয়ে আপোনাৰ ব্যৱসায়ৰ বৃদ্ধিত সহায়ক বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকল ৰাজহুৱা স্থানত কোনো ধৰণৰ বিবাদত লিপ্ত হ'ব নালাগে, নহ'লে বিপদত পৰিব পাৰে। কিছু সময় পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ধেমালিটো কটাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাসত কিছু ভুল বুজাবুজি হ'ব। মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। কিছুমান বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে আজি অস্বস্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নতুন কিবা এটা শিকিবলৈ ইচ্ছা হ'ব আৰু নিৰ্ধাৰিত কাম সময়মতে সম্পূৰ্ণ হ'ব। ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস থাকিলে আপোনাক শক্তিশালী কৰি তুলিব। শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছু পৰিকল্পনা আজি কৰিব পাৰিব আৰু ইয়াৰ সুখৰ ফল পূৰণো হ'ব। পৰিয়ালৰ ব্যৱস্থাৰ উন্নতিৰ বাবে কিছু সময় খৰচ কৰক, কিন্তু ব্যক্তিগত কামত অত্যাধিক ব্যস্ততাৰ বাবে পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব, যাৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিস্থিতি আজি স্বাভাৱিক হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। কামৰ গতি লেহেমীয়া হৈ থাকিব। পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব। চাকৰিৰ ক্ষেত্ৰত মহিলাসকলে বিশেষ সফলতা লাভ কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰেম আৰু দুঃসাহসিক কৰ্মৰ দৰে ধাৰণাবোৰৰ প্ৰতি যুৱক যুৱতীসকল প্ৰবলভাৱে আকৰ্ষিত হ'ব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। পেটৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যা আজি বাঢ়িব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'ব আৰু আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব। আজি ভূমি বা বাহনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম থকাটো সম্ভৱ আছে। কোনোবা অনুষ্ঠান বা পাৰ্টিত ব্যস্ত থাকিব পাৰে। সাক্ষাৎকাৰত সফলতা পালে যুৱক যুৱতীসকলৰ আত্মবিশ্বাস বাঢ়িব। আধ্যাত্মিকতা আৰু আত্মচিন্তাত কিছু সময় কটাওক। মনত ৰাখিব যে ঘৰৰ জ্যেষ্ঠ সদস্যৰ সন্মান কমি নাযায় যাতে। অযুক্তিকৰ খং বা খঙালতাই আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব। কামৰ গাফিলতিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ হেৰাই যাব পাৰে। একাগ্ৰতা আৰু সাৱধানতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এজন ডাঙৰ ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ আপোনাৰ বাবে লাভজনক হ'ব। কাৰ্যালয়ত বিষয়াৰ সৈতে কাজিয়া নকৰিব। পৰিয়ালৰ ব্যৱস্থা আজি ভাল হৈ থাকিব আৰু সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব আজি বজাই ৰাখক। স্বাস্থ্য আজি ভালেই থাকিব, মাত্ৰ আপোনাৰ খাদ্য আৰু দৈনন্দিন কাম কাজ অতি সংঘটিত কৰি ৰাখক আৰু আৰ্দ্ৰতাপৰ পৰা ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ সাহস আৰু ইচ্ছা শক্তিৰ যিকোনো কঠিন কাম সমাধান কৰাৰ ক্ষমতা থাকিব। যিকোনো বাধাপ্ৰাপ্ত কামো নতুন আৰম্ভ কৰিব পাৰিব। কিছুমান নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু ঘৰতে ক্ৰয় কৰিব পাৰিব।
কেতিয়াবা অতি আত্মবিশ্বাসৰ পৰিস্থিতিও বিপদত পৰিব পাৰে। মনত ৰাখিব যে টকাৰ আগমনৰ সমান্তৰালকৈ খৰচো হ'ব। এই সময়ত কোনো অবাঞ্ছিত ভ্ৰমণ পৰিহাৰ কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ লক্ষ্যক তেওঁলোকৰ দৃষ্টিৰ পৰা হেৰাই যাবলৈ নিদিব। এই সময়ত ব্যৱসায়ত যথেষ্ট মনোযোগ আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ কষ্টৰ ভাল ফল পাব। কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে। নিয়োজিত লোকসকল বিশেষভাৱে সজাগ হ'ব লাগিব। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব। যৌৱনৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। আজি আপুনি শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। লগতে যোগাসন আৰু ধ্যান ধাৰণাৰ দৰে কাম কাজৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় ভাল। নিজৰ সম্ভাৱনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। বিশেষ বস্তু এটাৰ বাবে বজাৰ কৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু যিকোনো কাম কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখিব। ওচৰৰ যিকোনো লাভজনক ভ্ৰমণো সম্ভৱ আছে। শিশুৰ ওপৰত অত্যাধিক অনুশাসন জাপি দিলে তেওঁলোকৰ অশান্তি হ'ব। নিজৰ আৱেগিক স্বভাৱ নিয়ন্ত্ৰণত ৰাখক, অন্যথা কোনোবাই আপোনাৰ আৱেগিকতা আৰু উদাৰতাৰ অন্যায় সুবিধা ল'ব পাৰে। মাতৃৰ ককাকৰ সৈতে সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নিদিব। ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব। কৰ্মচাৰীৰ পৰা কাম সম্পন্ন কৰাটো এক কলা হ'ব। তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। সংবাদ মাধ্যম আৰু অনলাইন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা উচিত। অসাৰ প্ৰেম আৰু মনোৰঞ্জন আদিত সময় নষ্ট নকৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি ভাল হৈ থাকিব। স্বাস্থ্যৰ লগত জড়িত সৰু সৰু সমস্যাবোৰকো আওকাণ নকৰিব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বহু বিষয়ৰ ওপৰত ঘৰৰ জ্যেষ্ঠ সদস্যৰ লগত আলোচনা কৰিব পাৰিব আৰু বহু সমস্যাৰ সমাধানো বিচাৰি ওলাব পাৰিব। আপোনাৰ কামৰ উপৰিও আন ক্ষেত্ৰতো আপুনি আগ্ৰহী হ'ব। ভ্ৰমণ আদিৰ বাবেও এটা আজি প্ৰগ্ৰাম বনাব পাৰে। কথা বতৰাৰ সময়ত ক'তো ভুল শব্দ ব্যৱহাৰ নকৰিবলৈ সাৱধান হওক। খঙাল শব্দই আনক আঘাত দিব পাৰে আৰু সম্পৰ্কবোৰো বেয়া হ'ব পাৰে। মনতে কিবা অশুভ ঘটনা ঘটিব বুলি ভয় এটা আহিব। মানসিক শান্তি পাবলৈ আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ব্যৱসায়ত সাফল্য লাভ কৰিব পাৰিব। ইয়াৰ সঠিক ব্যৱহাৰ কৰক। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। এই সময়ত চাকৰি আৰু ব্যৱসায়িক পৰিৱেশ অনুকূল কৰি ৰাখিবলৈ অতি বুদ্ধিমানৰ দ্বাৰা কাম কৰক। অপ্ৰয়োজনীয় তৰ্কত জড়িত হোৱাৰ পৰিৱৰ্তে স্বামী স্ত্ৰীয়ে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কক লৈ যুৱক যুৱতীসকল অতি গুৰুতৰ আৰু সৎ হ'ব লাগিব। বৰ্তমান বতৰৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। এই সময়ৰ সঠিক ব্যৱহাৰ কৰক। আপোনাৰ প্ৰতিটো কাম নিষ্ঠাৰে কৰাৰ হেঁপাহ থাকিব আৰু ভাল ফলাফলো লাভ কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে নিজৰ ব্যক্তিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব আৰু নিজৰ ক্ষেত্ৰখনত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰক। কোনো সৰু কথাক লৈ ঘৰত পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে কোনোবা বাহিৰৰ মানুহৰ হস্তক্ষেপ আহিব। অৱশ্যে শীঘ্ৰে এই সমস্যা সমাধান হ'ব। খৰচ আজি নিয়ন্ত্ৰণত ৰাখক। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। ব্যক্তিগত ব্যস্ততাৰ বাবে বহু কাম আধৰুৱা হৈ থাকিব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত দায়িত্ব ল'বলগীয়া হ'ব পাৰে। অৱশ্যে সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম সম্পূৰ্ণ কৰিব পাৰিব। ঘৰুৱা কাম কাজতো আপোনালোকৰ সহযোগিতা আৱশ্যক হ'ব। ইয়াৰ লগে লগে পৰিয়ালৰ সদস্যসকলে বহু পৰিমাণে নিৰাপদ অনুভৱ কৰিব। ছালৰ এলাৰ্জি আজি বাঢ়িব পাৰে। তাপ আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।